हेलो एवरीवन की खबर আপোনালোকৰ ভালনে আৰু আজি মই এটা অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু লাষ্ট যদি ভিডিঅ'টো চাইছে তেতিয়া গম পাইছে আমি আহিছিলো ওয়েস্ট মিডল্যান্ড সাফাৰী পাৰ্কলৈ আৰু তাৰ পিছত আমাৰ সকলোখিনি এনিমেল চোৱা হোৱাৰ পিছত আমি এতিয়া ইয়াৰে এখন বেলেগ পাৰ্টলৈ আহিছো তো লাষ্ট ব্লগটো আপোনালোকে চাব তেতিয়া ভালকৈ বুজি পাব তাৰ পিছত ইয়াতে এখন আছে থিম পাৰ্ক টাইপ তো আমি এতিয়া তালৈকে যাব ওলাইছো ধুনিয়াকে এখিনি ধুনিয়াকে খুস্কাই যাব পাৰি আৰু ইমানেই বেছি গৰম আছিল সেইকাৰণে প্ৰথমতে আহিয়ে আমি আইসক্ৰীম ললো আৰু এনেকুৱা ঠাণ্ডা লৈ ললো কাৰণ বহুত বেছি গৰম আছিল আৰু ইমানখিনি মানুহ দেখিছেনে বহুত মানুহ হয় কিন্তু ইয়াতে ক্ৰাউড আছিল আৰু এনেকুৱা স্যাটাৰডে সানডে হয় যেতিয়া পুৰা থাকে ইয়াতে ভিৰ আৰু গৈ আছো আৰু দুটা বেবি একদম ইমান ধুনিয়াকে গৈ আছে ষ্ট্ৰলাৰ থাকিলে এটা ক্ষেত্ৰত বহুত ভাল হয় ইয়াতে সকলোতে চলাব পাৰি কাৰণে একো টেনচন নাথাকে আমাৰ তাত হলে অকমান দিগদাৰ হয় কাৰণ ৰাস্তাবোৰ ইমান এটা ভালো নহয় কিন্তু ইয়াতে বহুত ভাল হয় আৰু নিজৰ মাকজনীৰো বহুত বেছি কষ্ট নহয় বা ধুনিয়াকে হিহতো কেতিয়াও মানে কমফৰ্ট ফিল কৰে আৰু হুই থকাৰ নিচিনা গৈ থাকে তো এইটো ভাল হয় এটা ক্ষেত্ৰত আৰু ইয়াতে এনে টিকেট হাউসো আছিল মানে ইয়াতে ডাইৰেক্ট টিকেটো কৰিব পাৰি আৰু অনলাইন আমি টিকেট বুক কৰিছিলো কিন্তু তাৰ পিছত এতিয়া ইয়াৰে ভিতৰত আমি যাও তাৰপিছত এয়া পেঙ্গুইন ক্লভলৈ আহিলো আৰু এয়া দেখিছেনে পেঙ্গুইনখিনি আজি মই ফাৰ্স্ট টাইম পেঙ্গুইন দেখিছো ইমান মৰম লাগিছে নহয় দেখিবলৈ একদম কেনেকে থাকে হসাকে বহুত এটা ধুনিয়া দৃশ্য হয় আৰু বেবিটো কিবা কিবি কৈ আছিল এনেকে পেঙ্গুইনৰ কথা এয়া দেখিছেনে ইমান মৰম লগা হয় বেবিটো আৰু পেঙ্গুইনৰ সবতকে মোৰ ভাল লাগে হিয়তে যে ধুনিয়াকে খুস্কাৰি আহি থাকে অকমান হতে খুস্কাৰি আহি আছে বাৰু মই দেখাম
তাৰপিছত ইয়াতে অকণমান বিভিন্ন ধৰণৰ খেলো আছিলে এনেকুৱা লটাৰী টাইপ কিবা কিবি এনেকুৱা পুতলা পোৱা বহুখিনি বস্তুৱে আছিলে বেবীৰ কাৰণে বা মানে ডাঙৰ যিখিনি কিডছৰ কাৰণে হয় ভাল হয় মানে কিডছৰ কাৰণে খেলিবলৈ বহুতখিনি বস্তুৱে আছে আৰু আগলৈকেও বহুখিনি পাৰ্ক আছে তালৈকে এতিয়া যাম আৰু ইয়াতে ভাবিছোঁ ৰেপটাইলো আছে আৰু ৰেপটাইলখিনি চাই লোৱা যাওক আৰু অকণমান আমাৰ দেৰি হৈ গ'ল আমি মানে অলম'ষ্ট 2:30 বজাৰ টাইমত আমি পাৰ্কখন চালোঁ তাৰপিছত তাতে আমাৰ এঘণ্টা 1.5 ঘণ্টা গুচি গ'ল আৰু ইয়াতে এতিয়া ক্ল'জ হ'বৰে টাইম হৈছে গতিকে বহুখিনি বস্তু অলৰেডি ক্ল'জ হৈয়ে গৈছিলে তো যিমানখিনি আছে এটলিষ্ট সেইখিনি আমি চাই লোৱা যাওক ইয়াতে সেইটো ৰেপটাইল ক্লাবৰ ভিতৰত আমি এতিয়া সোমাম বাৰু এয়া তাৰ পৰা আমি ওলাই আহিলোঁ আৰু অকণমান আগলৈকে যোৱা যাওক কি কিনো আছে গোটেইখিনি চাইয়ে লওঁ
আৰু এইখিনি যিকেইটা আমি দেখাইছিলোঁ কটেজ কেইটা এই কটেজখিনি হয় তো তাৰ পিছফালেদিও এনেকৈ চাব যাব পাৰি তো অকণমান ভাবিলোঁ চোৱা যাওক কিনো বস্তু আছে কিছুমান ভিউ পইণ্ট আছে আৰু কটেজখিনি অকণমান সন্মুখৰ পৰা দেখিবলৈ পাম তো এয়া আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ পৰিৱেশটো বৰ বেছি ভাল লগা আছিলে মানে অকণমান এনি টাইম হেৰি কৰিবলৈ ভাল লাগে আৰু এয়া ডাইন'ছৰটো মানে আমি কেনে কথা পাতি আছিলোঁ একদম কিবা কিবি আৱাজ ডাইন'ছৰৰ যিটো আৱাজ হয় পূৰা একদম জোৰছে আহি আছিলে তাকে মানে হঠাতে শুনিলে মানে ভয় লাগি যায় ক'ৰ পৰা আহিলে কি হ'ল তো এয়া ধুনীয়াকৈ ইয়াৰে পৰা অকণমান জন্তুবোৰ কিছুমান দেখাও পায় যেনে গড়কেইটা অকণমান দূৰৰ পৰা পোৱা যায় অকণমান আগতে চাগে দেখিছিলেইয়ে তো এয়া পিছফালটো হয় যিখিনি কটেজ আছে তাৰ পিছফালে হয় তো ইয়াতেনো কি হয় সকলোখিনি আমি ধুনীয়াকৈ ভিউ পইণ্ট হিচাপত কি লিখা আছিলে সকলোখিনি চাই গৈ আছিলোঁ তো এতিয়া হোৱাইট টাইগাৰ থকাবলৈ দিছিলে কিন্তু আমি বাৰু দেখা নাপালোঁ তাৰপিছত এয়া গৈ আছোঁ এতিয়া তো ইয়াতে বহুখিনি ৰাইড আছিলে কিন্তু ৰাইডখিনিত কিন্তু বেলেগকৈ আমি পইচা দি মানে কাটিব লাগিব টিকেট কাটিব লাগে আমাৰ একো ৰাইড কৰাৰ কোনো সেই নাছিলে আমি বেবীকনো লৈ ক'ত ৰাইড কৰিব পাৰিম আগতে বহুত কৰিছিলোঁ আৰু এতিয়া আৰু সেইখিনি নহ'ব বেবী অকণমান ডাঙৰ হ'লে বাৰু কেতিয়াবা কৰিব পৰা যাব তো এনেই চাব আহিলোঁ কি ধৰণৰ ৰাইডছ আছে চালোঁ আৰু মই বেছি এনেকৈ কৈ যোৱা নাই আপোনালোকে চাগে দেখি গম পাইছে মানে বেছি মুখেৰে মানে মই কৈ যাব খোজা নাই আৰু তো এয়া ধুনীয়াকৈ ৰাইডখিনি কৰি আছে মানে বেবী হওক বা ডাঙৰ হওক সকলোখিনিৰ কাৰণে ৰাইডখিনি কৰিব পাৰি
তাৰপিছত ইফাল অকণমান দেখিলোঁ আৰু মই ইয়াতে অভিজিতক কৈ আছিলোঁ ইমান ধুনীয়া ৰাইডছ আছে, কিডছবোৰ বহুত ধুনীয়াকৈ খেলি আছিলে। দেখিলে এনেকুৱা মনে যায় কিবা এটা কৰিবলৈ, কিন্তু নোৱাৰোঁ যেতিয়া। তাৰপিছত এয়া কাষতে এটা লেক আছিলে, ঠাইখিনি বহুত বেছি শান্ত, মানে পৰিৱেশটো বহুত শান্ত টাইপ আছিলে, মানে ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ হয়। আৰু তাতে ধুনীয়াকৈ এনেকুৱা হাঁহবোৰ চৰি আছিলে। আৰু কাষতে দেখিছেনে এখন আফ্ৰিকান থিম টাইপৰ ভিলেজ বনাই ৰাখিছে, তাকে এতিয়া চাবলৈ যাম। এয়া আফ্ৰিকান ভিলেজবোৰ কেনেকুৱা হয়, একদম এটা ধুনীয়াকৈ বনাই ৰাখিছে এটা মডেল টাইপত। কেনেকৈ ঘৰবোৰ থাকে, ঘৰৰ কাষত কি থাকে, সকলোখিনি বস্তু ধুনীয়াকৈ মেনশ্যন কৰা আছিলে। এয়া গিফ্ট শ্বপবোৰ কেনেকুৱা হয়, আগফালৰ চোতাল কেনেকুৱা হয়, কিন্তু সিহঁতে অলৰেডি বন্ধ কৰিব লৈছে, সেইকাৰণে আমি বহুত বেছি ভিতৰত সোমাই যাব নোৱাৰিলোঁ। তো অকণমান আপোনালোকক মই দেখাই দিলোঁ ভিডিঅ'খিনি। তো ইমানখিনি আছিলে, আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ অলৰেডি সিহঁতে বন্ধ কৰিব লৈছে। আমাক সুধি আছে, এয়া দেখিছেনে লেফ্ট চাইডে চিকিউৰিটি আছিলে। তো এয়াই আছিল আজিৰ কাৰণে, আৰু আপোনালোকে ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। এতিয়াৰ কাৰণে বাই বাই।